মুড়িঘণ্ট কাৰ কাৰ প্ৰিয়? মোৰ কিন্তু খুবেই প্ৰিয়। মোৰ প্ৰিয় কিয় জানেনে? মই মাছৰ মাথা খাই বহুত ভাল পাওঁ। এনে চব্জিখিনিও খাই ভাল পাওঁ বাৰু। মাছৰ মাথা মই ফ্ৰাই হওক, জোলত হওক বা যেনেকেই নহওক মানে খাই মোৰ বিৰাট ভাল লাগে। সেইটো কাৰণে মোক ছোৱালীয়ে মেকুৰী বুলি কয়, ক'লে মেকুৰীহে বোলে মাছৰ কাণ মূৰ খায়, সেই তেনেকুৱা কথাটো। মই বনালোঁ মগু দাইলৰ লগত। কমেণ্টত জনাবচোন কোনে কিহৰ লগত কেনেকৈ মুড়িঘণ্ট বনায়। মই কিন্তু যেতিয়াই বনাওঁ প্ৰায় মগু দাইলৰ লগতেই বনাওঁ। ধুনীয়াকৈ অকণমান মাছৰ মাথাখিনি মই ফ্ৰাই কৰি ল'লোঁ, লৈ পেলাই তাৰপিছত সেই একেখিনি তেলতে পিঁয়াজ দিলোঁ আৰু আদা নহৰু অকণমান দিলোঁ, 2টা কেঁচা জলকীয়া ফালি দিলোঁ, দি পেলাই ফ্ৰাই কৰি বনাবলৈ একেবাৰে সহজ নহয়নে? কিছুমানে কুকাৰত বনায়, মই কিন্তু কুকাৰত বনালে খাই সোৱাদ নাপাওঁ, কাৰণ কিয় পটককৈ সিজি যায়। তাৰ মাথাৰ মানে মাছৰ মাথাটোৰ যিখিনি সোৱাদ সেইখিনি ওলাবলৈকে নাপায়। সেয়ে মই এনেকৈ কেৰাহীতে ভাজি বনাওঁ। তাৰপিছত এইখিনি ভাজি পেলাই দাইল দিলোঁ, তাৰপিছত জোখ অনুযায়ী ধুনীয়াকৈ নিমখ দিলোঁ, হালধি দিলোঁ আৰু মছলাৰটো কোনো প্ৰয়োজনেই নাই, দিলেও দিব পাৰে, সেইটো আপোনালোকৰ মানে সেইটো মই অপশ্যনেল হয়। যিহেতু আমি মছলা সিমান বহুত বেছি নাখাওঁ, সেইটো কাৰণে মই কি কৰোঁ, প্ৰায় মছলা আৰু তেল বহুত মানে কমকৈ ব্যৱহাৰ কৰি বনাবৰ কাৰণে চেষ্টা কৰোঁ। এয়া ধুনীয়াকৈ দালিখিনি মই ভাজি ল'লোঁ, প্ৰায় 40% মান সিজালৈকে মই দালিখিনি আগতে ভাজি ল'লোঁ। ভাজি লৈ পেলাই তাৰপিছত মাছৰ মাথাখিনি মই দি দিলোঁ। দি পেলাই মাছৰ মাথাখিনি দি পেলাইও মই আৰু 5 মিনিটমান ভাজি ল'লোঁ। দি পেলাই মই একেবাৰে গুড়া কৰি মাছৰ মাথাকেইটা ভাজি দিয়া নাই দেই, লৰাওঁতে যিখিনি ভাঙিছে সেয়াই আৰু। তাৰপিছত পানী দি পেলাই উতলিবলৈ দিলোঁ। প্ৰায় 10ৰ পৰা 15 মিনিটমান সময় উতলালোঁ মই। উতলাৰ পিছত শেষত দেখিছেনে এনেকুৱা হৈ গ'ল। মই একেবাৰে শুকান কৰা নাই, কিছুমানে অকণমান শুকান কৰে, মই শুকান কৰা নাই। এনেকৈ অলপ জুলীয়া ঠিক একেবাৰে জুলীয়াও নহয় আৰু অলপ মানে একেবাৰে ডাঠো নহয়, অলপ একেবাৰে জুলীয়াও নহয়, তেনেকৈ মই ৰাখিছোঁ। শেষত অকণমান জালুকৰ গুড়া দিলোঁ। তাৰপিছত ধনিয়া পাত দুখিলামান শেষত ছটিয়াই দিলোঁ। তাৰপিছত খাবলৈ কৈছোঁ নহয় এনেকুৱা টেষ্টি হৈছিল। তাৰপিছত ধুনীয়াকৈ প্লেটখন সজাই ল'লোঁ। আৰু এটা কথা হ'ল, ভিডিঅ'টোত মানুহজনে মোৰ ভিডিঅ' বনোৱালে মোৰ মানে ধৈৰ্যৰে নৰখিলে। তেওঁ বাটাৰ চিকেন বনাইছিলে, মই বোলো ৰ'বা ভিডিঅ' বনাম। তেওঁ মানে ভিডিঅ' বনালে নৰখিলে, তেওঁ একদম বনাই কৰি আজৰি। তেওঁ বাটাৰ চিকেনকণো ইমান ধুনীয়াকৈ বনাইছিলে, পিছত মানে মোৰ বহুত এটা আফচোচ থাকি গ'ল দেই, চালা ভিডিঅ'টো কেলৈ নবনালোঁ তেনেকুৱা টাইপৰ। মই বেলেগ কামত লাগি থাকিলোঁ, তেওঁ মানে মই কাম কৰি থকা দেখি পেলাই ভাবিলে দেৰি হ'ব, এফালে ওলাই যোৱা কথাও আছিলে, সেইটো কাৰণে মানে তেওঁ লাগি গ'ল। তাৰপিছত বাটাৰ চিকেনখিনি তেওঁ বনাই দিলে। তাৰপিছত বহুত ধুনীয়াকৈ বনাইছিলে আৰু ইমান টেষ্টি হৈছে খাবলৈ। তাৰপিছত আৰু ধুনীয়াকৈ প্লেটখনত সজাই ল'লোঁ, ইফালে বাটাৰ চিকেন আৰু এইফালে মুড়িঘণ্ট, তাৰপিছত ভাত। আৰু এনেকুৱা হ'লে আৰু বেলেগ একো প্ৰয়োজনে নাথাকে নহয়নে? ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। যদি ভাল পালে লাইক এটা কৰিব, কমেণ্ট কৰি জনাব, পাৰিলে শ্বেয়াৰ এটা কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে মোৰ প্ৰফাইলটো ফ'ল' কৰি ৰাখিব তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ।